কৰ্ম সংস্থাপনৰ অভাৱত ঘৰত বহি থকাতকৈ কিবা এটা কৰাৰ মানসেৰে আগবাঢ়িল এজন শিক্ষিত নিবনুৱা যুৱক। এইজন জামুগুৰিহাটৰ আগ্ৰিপাম গাঁও নিবাসী এজন শিক্ষিত নিবনুৱা যুৱক জিতুমণি চহৰীয়া। যুৱকজনে প্ৰয়োজনীয় মাটিৰ অভাৱত কৃষি কৰ্মৰ পৰাও বঞ্চিত থাকি অৱশেষত ঘৰৰ ভিতৰতে আৰম্ভ কৰিলে মাছৰুম তথা কাঠফুলাৰ খেতি। প্ৰায় 6 মাহ পূৰ্বে আৰম্ভ কৰা এই খেতিৰ বাবে তেওঁৰ খৰচ হৈছিল 10,000 টকা। এই মাছৰুম তথা কাঠফুলাৰ প্ৰতি কেজি 200 টকা দৰত বিক্ৰী কৰি উপাৰ্জন কৰিছে প্ৰায় 50,000 টকা। যুৱকজনৰ মতে বৰ্তমান বজাৰত যথেষ্ট চাহিদা থকা এই মাছৰুম তথা কাঠফুলা বহুকেইটা ঔষধি গুণযুক্ত হোৱাৰ পৰিপ্ৰেক্ষিততে বিভিন্ন ৰোগাক্ৰান্ত লোকে নিয়মিত খাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায়। মাছৰুম খেতিটো আপোনাৰ মই প্ৰথমতে ইউটিউবত চালোঁ, চোৱাৰ পিছত মানে মোৰ খুব আগ্ৰহ বাঢ়িল। তাৰ গুৱাহাটীখনৰ ওপৰত মই দুদিনীয়া ট্ৰেইনিং প্ৰশিক্ষণ লৈ মই আৰম্ভ কৰিছোঁ। আজি 6 মাহমান হ'ল সেইটো আৰম্ভ কৰিছোঁ। আৰু কিমানমান কৰিছে? এতিয়া 150 টকা আছে। 150 কেনেকুৱা? মই মানে এইটো আৰম্ভণি কৰিলোঁ আজি 6 মাহমান হৈ গ'ল। তাৰপিছতে প্ৰায় মিনিমাম 10,000 টকাৰ আৰম্ভ কৰিছিলোঁ, কৰি এতিয়ালৈকে 50,000 টকা মই লাভৱান হৈছোঁ। আৰু ইয়াৰ যথেষ্ট উপকাৰিতা আছে আৰু প্ৰটিন ভিটামিন যথেষ্ট। মাংসতকৈ ধৰক মাংসতকৈ ইয়াৰ হেৰিটো উপকাৰিতা বেছি। আৰু ইয়াত যিটো সূৰ্যৰ ৰশ্মিৰ পৰা B12 ভিটামিন পোৱা যায়, একমাত্ৰ এই কাঠফুলাৰ পৰা পোৱা যায়। সেইবিলাক উপকাৰিতা আছে। এইটো মানে আৰু আপোনাৰ এইটো স্বাৱলম্বী হ'ব পাৰি এইটো খেতি কৰি। কিমানমান বেচিলে আপুনি এতিয়ালৈকে? মই এতিয়ালৈকে প্ৰায় 200 কেজিমান বেচিলোঁ। 200 কেজি? 200 কেজিত মই ধৰক হেৰি কৰিলোঁ, আপোনাৰ পাৰ কেজি 200 টকাকৈ বেচোঁ। এইটো কেনেকুৱা প্ৰজাতিটো? কি প্ৰজাতি? ওয়েষ্টাৰ মাছৰুম। ওয়েষ্টাৰ গোটেই বছৰ কৰিব পাৰি। আপোনাৰ 1 ইঞ্চি বা 1.5 ইঞ্চিকৈ কাঠ পেলাই এই খেৰটো কাটিব লাগে। কাটি তাক এক ৰাতি ধৰক 12 ঘণ্টা বা 15 ঘণ্টামান এই আপোনাৰ পানীত তিয়াই থ'ব লাগে। চূণ, ব্লিচিং পাউডাৰ দি থৈ আকৌ ৰ'দত শুকুৱাব লাগিব। শুকুৱাই মানে এনেকুৱা হ'ব লাগিব যাতে পানীটো চেপিলে নপৰে। তাৰপিছত আপোনাৰ সেইটো শুকুৱাই তাক ইয়াত ভৰাব লাগে। ওলোমাই 4টা লেয়াৰ কৰিব লাগে। কৰি তেনেকৈ এটা লেয়াৰত কিমানমানকৈ হয়? এটা টোপোলাত আপোনাৰ 2 পৰা 2.5 কেজি ওলায় ন? আৰু খৰচটো এটা টোপোলাত 50 টকা। তাকে কৰিব পাৰিম, আহিলে মই সহায় কৰি দিম। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।